Hello everyone. তো সবৰে চাগে হায়াৰ ছেকেণ্ডেৰী এক্সাম ঠিকে গৈ আছে। এতিয়া হায়াৰ ছেকেণ্ডেৰী শেষ হ'ব কেইদিনমানৰ পিছত আৰু আকৌ আমাৰ আৰম্ভ হৈ যাব নিট CUET হয়। তো এণ্ট্ৰেন্স এক্সামছবোৰ আমাৰ ষ্টাৰ্ট হৈ যাব মে'ৰ পৰা যোনবোৰ এক্সাম আমাৰ আকৌ ৰেগুলাৰলি চলি থাকিব। তো এতিয়া সেই এণ্ট্ৰেন্স এক্সামখিনিক উদ্দেশ্য কৰি কিছুমান টপিকছ লৈ আহিম বুলি ভাবিছিলোঁ। কালি মই কৈছিলোঁ যে যিখিনি আমাৰ স্কিপ্ড চেপ্টাৰ্ছ আছে, যোনখিনি আমাৰ এইবাৰ বৰ্ডৰ পৰাই হওক বা CBSE বৰ্ডৰ পৰাই হওক স্কিপ কৰিছে, আৰু সেই চেপ্টাৰ্ছবোৰ আমাক ক'ত লাগিব? এণ্ট্ৰেন্স এক্সামছখিনিত আমাক লাগিব। যেনেকৈ নিটত আহিব, ব্লকছখিনি তাত আছে, কিন্তু সেই ব্লক চেপ্টাৰ্ছবোৰ আমাৰ বৰ্ডৰ পৰা স্কিপ কৰা হৈছিলে হয়। ঠিক তেনেকৈ জেনেৰেল প্ৰিন্সিপলছ সেই চেপ্টাৰটো আমাৰ এটা আছে, ছলিড ষ্টেট আছে। তো এনেকুৱা কিছুমান চেপ্টাৰ্ছ আছে যিখিনি চেপ্টাৰ্ছ আমাৰ কি হৈছিল বৰ্ড লেভেলত স্কিপ কৰিছিলে। কিন্তু নিট বা CUETৰ যিটো চিলেবাছ আমাক দিছে, সেই চিলেবাছটোত আমি দেখা পাইছোঁ যে সেই স্কিপ চেপ্টাৰ্ছখিনি তাত ইনক্লুড কৰা হৈছে। গতিকে আমি যিখিনি বছৰটো আমি নপঢ়িলোঁ, যিহেতু আমি সেই চেপ্টাৰ্ছখিনিৰ লগত আমাৰ কোনো ধৰণৰ কানেকশ্যন নাই, সেই গতিকে মই ভাবিছোঁ যে জেনেৰেল যিখিনি বেচিক্স আছে সেই চেপ্টাৰ্ছবোৰৰ লগত ৰিলেটেড, যিখিনি আমাক অলপ হ'লেও হেল্প কৰিব নিট এক্সামত হওক বা CUET এক্সামত হওক, সেই বস্তুখিনি লৈ পেলাই মই কিছুমান ভিডিঅ' বনাম বুলি। এতিয়া প্ৰথমতে মই ভাবিছোঁ যে ইনঅৰ্গেনিক কেমিষ্ট্ৰি যিখিনি আমাৰ ব্লকছ আছে, S ব্লক হওক, P ব্লক, D and F ব্লক, সেই ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ সেই ব্লকখিনি এটা অভাৰভিউ, জাষ্ট এটা বেচিক অলপ মই আইডিয়া কিছুমান এই ভিডিঅ'টোৰ যোগেদি বা আজিৰ পৰা এই ভিডিঅ'খিনিৰ যোগেদি মই অলপকৈ দি যাব বিচাৰিছোঁ। তো ব্লকখিনি জানিবৰ কাৰণে, যিখিনি আমাৰ পিয়'ৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ লগত ৰিলেটেড, তো ব্লকখিনি জানিবৰ কাৰণে আমি কিছুমান বস্তু জানিব লাগিব ৰিগাৰ্ডিং পিৰিয়ডিক টেবল আৰু পিৰিয়ডিচিটি প্ৰপাৰ্টিজ যোনবোৰ আমাৰ আছিলে, পিৰিয়ডিক টেবুলৰ লগত ৰিলেটেড যোনখিনি প্ৰপাৰ্টিজ আছে, সেই প্ৰপাৰ্টিজখিনিৰ লগতো আমি কি হ'ব লাগিব? ফেমিলিয়াৰ হ'ব লাগিব। তো এইখিনিৰ লগত অলৰেডি আমি ফেমিলিয়াৰ, কিন্তু আমি যিহেতু এই টপিকটো বা এই চেপ্টাৰটো, পিৰিয়ডিচিটি চেপ্টাৰটো আমি ক্লাছ 11তেই পঢ়ি আহিছিলোঁ, গতিকে কিছুমান বস্তু হয়তো আমাৰ কি হৈছে যে আমাৰ মাইণ্ডৰ পৰা ওলাই যাব পাৰে। সেইটো স্বাভাৱিক কথা, যেতিয়া টাচত থকা নাযায় কিছুমান টপিকৰ লগত, তো তেতিয়া হয় কি যে আমাৰ মাইণ্ডৰ পৰা ওলাই যায়। সেয়েহে মই কিছুমান আগৰ পৰা, মানে পিৰিয়ডিচিটি বুলিয়ে নহয়, মই একদম আমাৰ যোনখিনি এটমিক ষ্ট্ৰাকচাৰৰ কোৱাণ্টাম নাম্বাৰছো আছিলে, সেই বস্তুখিনিৰ পৰা মই এবাৰ কি কৰিব বিচাৰিছোঁ যে আকৌ সেই যোনখিনি আমাৰ এটা টাচটো নাইকিয়া হৈ গৈছিলে, সেই বস্তুখিনি পুনৰ ঘূৰি আহে মনলৈ, আৰু তাৰপিছত আমাৰ S ব্লক, P ব্লক, D and F ব্লক, এই যিখিনি ব্লকছ আছে, সেই ব্লকছখিনি আমাৰ কি হৈ যাব? ইজি হৈ যাব। সেইকাৰণে মই কিছুমান সৰু সৰু প্ৰপাৰ্টিজ, কিছুমান টাৰ্ম যিখিনি আমাক লাগিব ব্লকত, যেনেকৈ এতিয়া আমাক শ্বিল্ডিং ইফেক্ট খুব ইউজ হৈ থাকে, ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ আমাৰ খুব ইউজ হৈ থাকে ব্লকত। তো সেই বস্তুবোৰ মই আকৌ এবাৰ ৰিকল কৰাই দিম। লগতে যোনখিনি আমাৰ কোৱাণ্টাম নাম্বাৰ্ছ আছিলে, সেই কোৱাণ্টাম নাম্বাৰ্ছখিনিও আমি ৰিকল কৰিম। তো আজি ষ্টাৰ্ট কৰিম এটমৰ সেই কোৱাণ্টাম নাম্বাৰ্ছ টপিকটোৰ পৰাই। তো এতিয়া এটমছ বুলি যেতিয়া আমি কওঁ, আমি চবেই জানো এটম কি, ডিফাইন কৰি নাথাকোঁ। এটম বুলি কৈ দিয়াৰ লগে লগে তাত বহুত কিছুমান টাৰ্মছ আহি যায়। এতিয়া আমি জানো যে এটমছৰ ভিতৰত কি থাকে? ইলেক্ট্ৰনছ থাকে, কিন্তু একচুৱেলি থাকে ক'ত? সেই বস্তুখিনি আমি জানিব লাগিব। তো এটমৰ ভিতৰত কেনেকৈ ইলেক্ট্ৰনছবোৰ মুভমেণ্ট কৰি থাকে বা এৰেঞ্জমেণ্ট, সেইখিনি বস্তু আমি অলৰেডি পঢ়িছোঁ। তথাপিও যে আমি এটমৰ ভিতৰত কি কি থাকে আৰু ক'ত ইলেক্ট্ৰন প্ৰেজেণ্ট থাকে, সেই বস্তুখিনি জানিবৰ কাৰণে মই খালি এটা অৰ্ডাৰ লিখি দিছোঁ যে কি কি বস্তু থাকে। ফাৰ্ষ্ট আহি গ'ল এটম, হ'ল। তো এটমৰ পিছত কি আহি যায়? টাৰ্ম কি আহি যায়? এটমৰ ভিতৰত কি থাকে? এটমৰ ভিতৰত থাকে শেল। এটমৰ ভিতৰত থাকে শেল। শেলৰ ভিতৰত কি থাকে? ছাবশেল।
ৰাইট এটমৰ ভিতৰত শেল থাকে শেলৰ ভিতৰত সাবশেলছ থাকে সাবশেলছৰ ভিতৰত কি থাকে অৰবিটেলছ সাবশেলছৰ ভিতৰত থাকে অৰবিটেলছ আৰু অৰবিটেলছত কি কন্টেইন কৰি থাকে ইলেক্ট্ৰনছ ৰাইট তো আমাক যদি সোধে বা আমি জানিবলগীয়া কথা নুসুধে এইবোৰ বেছিক কথা যে এটমৰ ক'ত ইলেক্ট্ৰন প্ৰেজেণ্ট থাকে তো এটমৰ ভিতৰত যিবোৰ অৰবিটেলছ আছে সেই অৰবিটেলছবোৰত কি থাকে ইলেক্ট্ৰন প্ৰেজেণ্ট থাকে অৰবিটেল কি অলৰেডি আমি সেইবোৰ আগত পঢ়ি আহিছোঁ বা আমাৰ সেইখিনিৰ ওপৰত নলেজ আছে মই খালি বেছিক আইডিয়া কিছুমানহে ইয়াত দিবলৈ বিচাৰিছোঁ তো অৰবিটেলছৰ ভিতৰত ইলেক্ট্ৰনছ থাকে তো এতিয়া আমি এই কনচেপ্টখিনি এই বস্তুখিনি যি টাৰ্মখিনি আমি লিখিলোঁ এই টাৰ্মখিনিৰ পৰাই আমাৰ কি আইডিয়া এটা আহি গ'ল কোৱাণ্টাম নাম্বাৰছ তো ডিফাৰেণ্ট টাইপছ অফ কোৱাণ্টাম নাম্বাৰছ আৰ প্ৰেজেণ্ট আমি জানো আৰু সেই কোৱাণ্টাম নাম্বাৰছবোৰে কি ৰিপ্ৰেজেণ্ট কৰে সেই বস্তুখিনি আমি ভালকৈ কি কৰিব লাগিব এবাৰ মনত পেলাই ল'ব লাগিব তো নেক্সট যদি আমি আহোঁ কোনটো টপিকত কোৱাণ্টাম নাম্বাৰছ তো কোৱাণ্টাম নাম্বাৰছ বুলি কৈ দিয়াৰ লগে লগে কি বুজায় কি ডেছক্ৰাইব কৰে কোৱাণ্টাম নাম্বাৰে কি ডেছক্ৰাইব কৰে কোৱাণ্টাম নাম্বাৰে কি ডেছক্ৰাইব কৰে এটমৰ ভিতৰত বা আমি এতিয়া অলৰেডি ক'লোঁ যে এটমৰ ক'ত ইলেক্ট্ৰন প্ৰেজেণ্ট থাকে অৰবিটেলৰ ভিতৰত ইলেক্ট্ৰন প্ৰেজেণ্ট থাকে সেই ইলেক্ট্ৰনৰ কমপ্লিট ইনফৰমেশ্যন বুজি পাইছনে যে সেই ইলেক্ট্ৰনটো যেটা ইলেক্ট্ৰনে নাথাকক এটা দুটা নাম্বাৰ অফ ইলেক্ট্ৰনছ প্ৰেজেণ্ট থাকক সেই ইলেক্ট্ৰনছবোৰ এটা পাৰ্টিকুলাৰ পজিশ্যনত থাকিব বা পাৰ্টিকুলাৰ অৰবিটেলত প্ৰেজেণ্ট থাকিব তো সেই ইলেক্ট্ৰনছবোৰৰ কমপ্লিট যোনটো ইনফৰমেশ্যন দিব সেই ইনফৰমেশ্যন কোনে দিব কোৱাণ্টাম নাম্বাৰছে ঠিক আছে তো এতিয়া কোৱাণ্টাম নাম্বাৰছৰ ভিতৰত আমি ফাৰ্ষ্ট যোনটো কোৱাণ্টাম নাম্বাৰ আছিল ঠিক আছে কোনোবাই যদি নোট কৰিব বিচাৰা কৰি ল'ব পাৰা যে ই কি কৰে টু ডেছক্ৰাইব complete information about electrons to describe complete information about electrons তো হেতুৱে বুজাই আছে quantum numbers তো এটা ফাৰ্স্ট যোনটো আমাৰ quantum number আহি গ'ল তো quantum number আমি জেনাৰেলি আমি পঢ়ি থৈছো কি টাইপৰ quantum numbers আছিলে প্ৰিন্সিপাল quantum number আছিলে azimuthal quantum numbers আছিলে magnetic quantum number and spin quantum number তো আমি সেই বস্তুখিনি এতিয়া আমি এটা এটাকে বস্তুখিনি বুজি যাম তাৰ পৰা কি বস্তু ডেছক্ৰাইব কৰা হয় তাৰ ৰিলেটেড কেনেকুৱা কোৱেশ্চনছ আহিব পাৰে সেই বস্তুখিনি আমি ডিছকাছ কৰিম তো এটা ফাৰ্স্ট যোনটো কোৱাণ্টাম নম্বৰ আছে ফাৰ্স্ট কোৱাণ্টাম নম্বৰটো হৈ গ'ল আমাৰ কি প্ৰিন্সিপাল কোৱাণ্টাম নম্বৰ প্ৰিন্সিপাল কোৱাণ্টাম নম্বৰ যাক আমি স্মল লেটাৰ n দি আমি কি কৰোঁ তাক ডিনোট কৰোঁ ঠিক আছে তো প্ৰিন্সিপাল কোৱাণ্টাম নম্বৰে কি ডিফাইন কৰে প্ৰিন্সিপাল কোৱাণ্টাম নম্বৰে কি ডিফাইন কৰে প্ৰিন্সিপাল কোৱাণ্টাম নম্বৰে কি ডিফাইন কৰে যে ইট গিভছ ইনফৰমেশ্যন এবাউট দিছ শেল আমি যে অলপ আগত লিখিছিলোঁ এটমৰ পিছত কি আহে শেল আহে তো সেই শেলৰ ইনফৰমেশ্যন কোনে দিব প্ৰিন্সিপাল কোৱাণ্টাম নম্বৰ তো আমি লিখি ল'ব পাৰোঁ যে ইট গিভছ information about কি shells ঠিক আছে তো শেলৰ বিষয়ে কি কৰিব ইনফৰমেশ্যন দিব মানে ইলেক্ট্ৰন কোনটো শেলত প্ৰেজেণ্ট আছে ঠিক আছে কোনটো শেলত প্ৰেজেণ্ট আছে ইলেক্ট্ৰন এটা হওক দুটা হওক যিমানকেইটা ইলেক্ট্ৰন আছে কোনকে লাষ্টৰ ইলেক্ট্ৰন কোনটো শেলত থাকে বা তাত কোনকেইটা শেলত কেইটা ইলেক্ট্ৰন প্ৰেজেণ্ট আছে সেইবোৰ কোনে ডিটাৰমাইন কৰিব বা শেলৰ বিষয়ে ডিটাৰমাইন কৰিব কোনে প্ৰিন্সিপাল কোৱাণ্টাম নম্বৰে তো যদি প্ৰিন্সিপাল কোৱাণ্টাম নম্বৰে শেলে ডিটাৰমাইন কৰে তেনেহ'লে শেলৰ ভ্যালু কেতিয়াবা 0 হ'ব পাৰিব শেলে কি বুজায় এটা পাথ বুজায় হয়নে যদি পাথ নাথাকে তেনেহ'লে তাত ইলেক্ট্ৰন এক্সিষ্ট কৰিব পাৰিবনে কেতিয়াও নোৱাৰে গতিকে ইয়াৰ পৰা আমি এটা বেসিক আইডিয়া গম পাই গ'লো যে n can't be 0 বুজি পাইছো যে n ৰ ভ্যালু কেতিয়াও 0 হ'ব নোৱাৰে তো যদি 0 নহয় ক'ৰ পৰা ষ্টাৰ্ট হ'ব 1 ৰ পৰা কাৰেক্ট
তো এনৰ ভ্যালু ক'ৰ পৰা ষ্টাৰ্ট হৈ গ'ল 1 পৰা ষ্টাৰ্ট হৈ গ'ল আপ টু ইনফিনিটি যিমানটা সেল এক্সিষ্ট কৰি আছে তো 1 2 3 4 এনেকৈ গৈ থাকিব আপ টু যিমানলৈকে এক্সিষ্ট কৰি আছে তো সেইটোৱে হৈ গৈছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ তো প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰে যেতিয়া শেল আমাক দি দিলে শেলৰ ওপৰত ইনফৰমেশ্যন দি দিলে তো ইয়াৰ পৰা আমি কি বস্তু ডিটাৰমাইন কৰিব পাৰোঁ ইয়াৰ পৰা আমি কি বস্তু ডিটাৰমাইন কৰিব পাৰোঁ তো ইয়াৰ পৰা আমি কি ডিটাৰমাইন কৰিব পাৰোঁ ইয়াৰ পৰা মানে মই কাৰ পৰা কৈ আছোঁ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰৰ পৰা তো আমি ফাৰ্ষ্ট গম পালোঁ যে ইট গিভছ দ্য ইনফৰমেশ্যন এবাউট দি শেল তো শেলৰ ইনফৰমেশ্যন বুলি যে কৈ আছোঁ সেই কি ইনফৰমেশ্যন সি ডেছক্ৰাইব কৰিব পাৰিব কি ইনফৰমেশ্যন ডেছক্ৰাইব কৰিব পাৰে মানে জেনেৰেলি ই কি ডেছক্ৰাইব কৰে এনাৰ্জি এণ্ড ৰেডিয়াছ অফ দি শেল energy and radius of the shell তো আমি ইয়াত লিখি দিছোঁ যে it determines energy and radius of shells energy and radius of shells তো energy তো এনাৰ্জি আমি কেনেকৈ উলিয়াওঁ ঠিক আছে যে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰে আমি গম পাই গ'লোঁ যে এটা শেলৰ বা নাম্বাৰ অফ শেলছৰ কি ডিটাৰমাইন কৰিব পাৰে এনাৰ্জিও ডিটাৰমাইন কৰিব পাৰে এণ্ড ৰেডিয়াছ কিয় ডিটাৰমাইন কৰিব পাৰে আমি জানো আমি অলৰেডি পঢ়ি আহিছোঁ যে এটমছ আৰ স্ফেৰিকেল হয় নাই তো যদি স্ফেৰিকেল হয় তেনেহ'লে তাৰ এটা পাৰ্টিকুলাৰ কি থাকিব ৰেডিয়াছ থাকিব তো ৰেডিয়াছো আমি কাৰ হেল্পৰ পৰা ডিটাৰমাইন কৰিব পাৰোঁ ইউজিং প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ বুজি পাইছোঁ এইখিনিলৈকে তো এতিয়া আমি এনাৰ্জি কেনেকৈ ডিটাৰমাইন কৰোঁ এনাৰ্জি অফ NH চেল EN বুলি লিখিছোঁ এনটোৱে বুজাইছে NH চেল মানে আমাক যদি ফাৰ্ষ্ট চেল দিয়ে তেনেহ'লে E1 ছেকেণ্ড চেল দিলে E2 তো আমি তেনেকৈ লিখি ল'ম তো এতিয়া যদি আমাক কয় যে এটা চেল দি দিলে যোনটো চেলৰ নাম্বাৰ n নাম্বাৰ অফ চেল তো n নাম্বাৰ অফ চেলৰ কাৰণে আমাক এনাৰ্জি উলিয়াব দিছে তো আমি কেনেকৈ উলিয়াম তো আমি এটা ফৰ্মুলা মনত ৰাখিম যে EN ইজ ইকুৱেল টু -13.6 এইটো মই মাইনাছ এটা দিছোঁ আকৌ ঠিক আছে মাইনাছ এটা দিয়া আছে ইকুৱেল EN ইকুৱেলছ টু -13.6 z square by n square electron volt ঠিক আছে En is equal to -13.6 z square by n square electron volt তো z টোৱে কি বুজায় এটমিক নাম্বাৰ z টোৱে কি বুজাই আছে আমাক এটমিক নাম্বাৰ আৰু n টোৱে বুজাই আছে নাম্বাৰ অফ শেল ঠিক আছে তো ইয়াত ইলেক্ট্ৰন ভোল্ট দিয়া আছে ইয়াক আমি জুললৈ কনভাৰ্ট কৰি ল'ব পাৰোঁ আমি জানো সিহঁতৰ কনভাৰ্সনৰ আমি যিখিনি ফৰ্মুলাছ আছে আমি ষ্টাৰ্টিঙত এইবোৰ পাই থৈছোঁ ইলেক্ট্ৰন ভোল্ট আছে তাক আমি জুললৈ কনভাৰ্ট কৰিব পাৰিম কিলো জুললৈ কনভাৰ্ট কৰিব পাৰিম তো বেছিক জেনেৰেল ফৰ্মুলাটো আমি মনত ৰাখিম En energy of the NH cell is equal to -13.6 z square by n square electron volt ঠিক আছে z টোৱে বুজাই আছে এটমিক নাম্বাৰ n টোৱে বুজাই আছে নাম্বাৰ অফ সেল সিমিলাৰলি আমাক যদি ৰেডিয়াছ উলিয়াব দিয়ে ৰেডিয়াছ অফ NH cell তো আমি তেতিয়া কোনটো ফৰ্মুলা ইউজ কৰিম 0.529 n square by z angstrom ঠিক আছে তো radius of NH cell is equal to 0.529 n square by z
এংষ্ট্ৰম এগেইন এনে কি বুজাই আছে নাম্বাৰ অফ চেল জেডে কি বুজাই আছে এটমিক নাম্বাৰ আৰু এংষ্ট্ৰম দিয়া থাকিলে তাক আমি পিকোমিটাৰতো কনভাৰ্ট কৰিব পাৰোঁ নেনোমিটাৰতো কনভাৰ্ট কৰিব পাৰোঁ আমি সেইখিনি কনভাৰ্সন অলৰেডি আমি পঢ়ি আহিছোঁ হয় তো এইখিনি হৈ গ'ল আমাৰ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰৰ এপ্লিকেশ্যন যে আমি এনাৰ্জিও ডিটাৰমাইন কৰিব পাৰোঁ ইউজিং দিছ ফৰ্মুলা ৰেডিয়াছ অফ এ চেল আমি ডিটাৰমাইন কৰিব পাৰোঁ ইউজিং দিছ ফৰ্মুলা তো এইখিনি হৈ গৈছে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ এতিয়া যদি আমাক কুৱেশ্যন আহে যিকোনো টাইপৰ কুৱেশ্যন ঠিক আছে মই দেখাম পিছত আমি কিছুমান আমি PYQs কৰিম ইয়াত আমি প্ৰথমে মই কেইটামান টপিক আগুৱাই লৈ লওঁ তা আমাক ধৰা এটা কুৱেশ্যন দি দিলে য'ত আমাক এনাৰ্জি উলিয়াব দিছে ফিফথ চেল ফ'ৰ্থ চেল এটা আয়ন দি দিলে ঠিক আছে তো তেনেহ'লে আমি এই ফৰ্মুলাকেইটা ইউজ কৰিম এনাৰ্জি ফৰ্মুলা বা ৰেডিয়াছ উলিয়াব দিছে ৰেডিয়াছৰ ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰিম ডিটাৰমাইন কৰিব পাৰিম এইখিনিলৈকে আমাৰ ক্লিয়াৰ হৈছে তো এইটো হৈ গ'ল প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ যোনটো মই খালি এবাৰ ৰিকল কৰাই দিছোঁ যোনখিনি আমি 11ত একদম ষ্টাৰ্টিঙত মনত আছে চাগে আমি ষ্ট্ৰাকচাৰ অফ এটম চেপ্টাৰটো পাই হয় নাই ষ্ট্ৰাকচাৰ অফ এটম যোনটো আটাইতকৈ ডাঙৰ চেপ্টাৰ বুলি আমি ভয় খাই থাকোঁ নহয় ষ্ট্ৰাকচাৰ অফ এটম 11ত আহি প্ৰথম আমি বেছিক কনচেপ্টছ পঢ়োঁতে বৰ ভাল লাগে কিন্তু যেতিয়াই আমি ষ্ট্ৰাকচাৰ অফ এটমত গুচি যাওঁ যেতিয়াই আমি থাৰ্মোডাইনামিক্স ইকুইলিব্ৰিয়ামত গুচি যাওঁ তেতিয়া আমাৰ একদম ভয় লাগি যায় এতিয়া কি পঢ়িব আহিম একো নাই খালি বেছিক বস্তুখিনি মনত ৰাখিব লাগিব বেছিক বস্তুখিনি মনত ৰাখিলে আমাৰ এন্ট্ৰেন্স লেভেলৰ কাৰণে ইজি হৈ যাব ঠিক আছে তো এতিয়া নেক্সট আমি আহিম নেক্সট যোনটো কোৱান্টাম নাম্বাৰ আছে যোনটো হৈছে এজিমিউথেল কোৱান্টাম নাম্বাৰ এজিমিউথেল কোৱান্টাম নাম্বাৰ যাক আমি আৰু এটা নামেৰে ক'ব পাৰোঁ কি নাম আছিলে এংগুলাৰ মমেণ্টাম কোৱান্টাম নাম্বাৰ কাৰেক্ট এংগুলাৰ মমেণ্টাম কোৱান্টাম নাম্বাৰ বা ইয়াক আমি সাবচিডিয়াৰী কোৱান্টাম নাম্বাৰ বুলিও কওঁ সাবচিডিয়াৰী কোৱান্টাম নাম্বাৰ বুলিও আমি ইয়াক কোৱা হয় ঠিক আছে তেতিয়াহ'লে ইয়াততো আমি এটা বস্তু গম পাই গ'লোঁ যে এজিমিউথেল কোৱান্টাম নাম্বাৰে কি ডিটাৰমাইন কৰি আছে এংগুলাৰ মমেণ্টাম হয় তো এংগুলাৰ মমেণ্টাম আমি জানো এবাৰ ফৰ্মুলা আমি পঢ়ি আহিছোঁ এংগুলাৰ মমেণ্টাম ইজ ইকুৱেল টু কিমান হয় MVR হয় মমেণ্টাম বুলি ক'লে আমি কি বুজি পাওঁ মমেণ্টাম বুলি ক'লে আমি কি বুজি পাওঁ মাছ ইনটু ভেলচিটি আৰু ইয়াত আহি যাব মাছ ইনটু ভেলচিটি ইনটু ৰেডিয়াছ MVR সেইটোৱে বুজাই আছে এংগুলাৰ মমেণ্টাম এতিয়া ইয়াৰ পৰা আৰু এটা বস্তু কৈ দিওঁ এংগুলাৰ কোৱান্টাম এজিমিউথেল কোৱান্টাম নাম্বাৰ অৰ এংগুলাৰ মমেণ্টাম কোৱান্টাম নাম্বাৰ আমি স্মল লেটাৰ L আগৰটো কৈছিলোঁ প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ যাক আমি স্মল লেটাৰ N দি ডিনোট কৰিছিলোঁ আৰু এবাৰ আমি এজিমিউথেল কোৱান্টাম নাম্বাৰৰ কথা কৈছোঁ যাক আমি স্মল লেটাৰ L দি আমি ডিনোট কৰিম ঠিক আছে এতিয়া আমি আহোঁ ই কি ডেছক্ৰাইব কৰে তো আমি কৈছিলোঁ যিখিনি কোৱান্টাম নাম্বাৰ আছে সিহঁতে এটা এটা বস্তু ডেছক্ৰাইব কৰে আগৰটো ক'লোঁ চেলৰ ওপৰত ডেছক্ৰাইব কৰিছিলে কোনটোৱে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰে এজিমিউথেল কোৱান্টাম নাম্বাৰে কি ডেছক্ৰাইব কৰে subcells তো ইয়াক আমি লিখিব পাৰোঁ যে it gives information about subcells ঠিক আছে তো ই subcell ডিটাৰমাইন কৰিব আৰু এলৰ ভ্যালু ক'ৰ পৰা ষ্টাৰ্ট হয় আমি সেইটো বস্তু জানি ল'ব লাগিব ঠিক আছে এলৰ ভ্যালু ষ্টাৰ্ট হয় 0 ৰ পৰা প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ কি কৈছিলোঁ যে তাত 1 ৰ পৰা ষ্টাৰ্ট হয় বাট এজিমিউথেল কোৱান্টাম নাম্বাৰত এলৰ ভ্যালু সদায় ষ্টাৰ্ট হ'ব ক'ৰ পৰা 0 ৰ পৰা আৰু 0 ৰ পৰা সি আপ টু ক'লৈকে যায় 0 ৰ পৰা সি আপ টু কিমানটা ভ্যালু ল'ব পাৰে আপ টু n-1 n means again principal quantum number যোনটো আগত আমি অলপ আগত পঢ়ি আহিলোঁ তো এলৰ ভ্যালু ষ্টাৰ্ট হ'ব 0 ৰ পৰা আৰু ইট ক্যান টেক্স ভ্যালু আপ টু n-1 ঠিক আছে এতিয়া এই এলৰ
ভ্যালুৰ পৰাই মই যে ক'লো এটা সাবসেল ডিটাৰমাইন কৰিব পাৰো হয় না তো এই বস্তুখিনি আমি মনত ৰাখিব লাগিব যেতিয়া এলৰ ভ্যালু 0 হয় এলৰ ভ্যালু যেতিয়া 0 হয় তেতিয়া আমি তাক কি সাবসেল বুলি কওঁ s তেতিয়া আমি তাক s সাবসেল বুলি কওঁ ঠিক আছে 1 হলে p 2 হলে d 3 হলে f 4 হলে z তো এনেকৈ কৈ থাকিম s p d f z h এনেকৈ যিমানটা এক্সিষ্ট কৰিব সিমানটা লাগে তো আমাক এতিয়া f লৈকে লাগে তো l ৰ ভ্যালু কি ক'লো এজিমিউথেল কোৱান্টাম নম্বৰ কি ডিটাৰমাইন কৰে সাবসেল কৰি আছে যেতিয়া l ৰ ভ্যালু আমি 0 পাইছো s সাবসেল যেতিয়া l ৰ ভ্যালু 1 পাইছো p সাবসেল 2 পালে d সাবসেল 3 পালে f সাবসেল তো কি ডিটাৰমাইন কৰিলে তো ই কি ডিটাৰমাইন কৰিলে ই সাবসেলস ডিটাৰমাইন কৰিলে হল তো এটা ইয়াৰ পৰাই মই কেইটামান কনসেপ্টস ইয়াত মই আনি দিওঁ এই বস্তুটোৰ পৰা ইউজ কৰি পেলে যে কেতিয়াবা আমাক নাম্বাৰ অফ অৰবিটেলস উলিয়াব দিয়ে তো কেইটামান মই ফৰ্মুলা লিখি দিম সেই ফৰ্মুলাখিনি লিখি আজি মই এইটো ভিডিঅ' শেষ কৰিম পিছত আকৌ লাহে লাহে গৈ থাকিম কাইলৈ তো ইয়াত মই কেইটামান ফৰ্মুলা লিখি দিম আৰু সেই ফৰ্মুলা কেইটা ইউজ কৰি কেইটামান মই কুৱেশ্যন নেক্সট ভিডিঅ'টোত আকৌ লৈ আহিম তো ফাৰ্ষ্ট মনত ৰাখিবা কেতিয়াবা যদি আমাক সোধে যে এটা সেল আমাক দিয়া আছে যিকোনো ফোর্থ সেল ফিফথ সেল থার্ড সেল যিকোনো এটা আমাক সেল দিয়া আছে তো আমাক সুধিব পাৰে যে সেই সেলটোত কিমানটা অৰবিটেল আছে বুজি পাইছানে যে এটা সেলত কিমানটা অৰবিটেল আছে তো তেতিয়া আমি এটা ফৰ্মুলা মনত ৰাখিম তো ইয়াত মনত ৰাখিবা number of orbitals ঠিক আছে number of orbitals in a shell number of orbitals in a shell is equal to তো এটা শেলত কিমানটা অৰবিটেল আছে বুলি যদি আমাক সোধে তেনেহলে এই ফৰ্মুলাটো মনত ৰাখিবা number of orbitals in a shell is equal to n square তো n কি প্ৰিন্সিপাল কোৱান্টাম নম্বৰ ঠিক আছে মই কুৱেশ্যন দিম ইয়াৰ ৰিলেটেড কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে মই দিম নেক্সট যদি আমাক সোধে যে এটা শেলত কিমানটা ইলেক্ট্ৰন থাকে ইয়াত মই ক'লো কিমানটা অৰবিটেল থাকে এটা শেলত কিমানটা অৰবিটেল থাকে নেক্সট যদি সোধে যে এটা শেলত কিমানটা ইলেক্ট্ৰন থাকে তেতিয়া আমি কি কৰিম এবাৰ মই দিলো নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এ শেল তো তেতিয়া আমি লিখিম 2n স্কয়াৰ পঢ়ি আহিছো এইটো আগতে স্কুল লেভেলত আমি পঢ়ি আহিছো হয়নে the number of electrons in a shell is equal to কিমান হৈ যাব 2n স্কয়াৰ but number of orbitals in a shell কিমান হৈ যাব n স্কয়াৰ হল এতিয়া যদি আমাক সুধি দিয়ে আগৰটা মই শেলত ক'লো এবাৰ মই সাব শেলত কৰিম আগৰটো কৈছিলো যে এটা শেলত কিমানটা অৰবিটেল আছে এবাৰ যদি আমাক সোধে যে এটা সাব শেলত কিমানটা অৰবিটেল থাকে বুজি পাইছা তো এটা সাব শেলত কিমানটা অৰবিটেল থাকে তেনেহলে আমি এটা ফৰ্মুলা মনত ৰাখিম number of orbitals in a subcell আগৰটো কৈছিলো number of orbitals in a shell shell subcell দুটা বেলেগ বস্তু ঠিক আছে তো এবাৰ যদি সোধে number of orbitals in a subcell তেতিয়া এটা ফৰ্মুলা মনত ৰাখিবা 2l plus 1 2l plus 1 l মানে কি এজিমিউথেল কোৱান্টাম নম্বৰ তো l ৰ ভ্যালু কি হ'ব পাৰে মই অলপ লিখি দিছিলো 0 1 2 3 যিকোনো হ'ব পাৰে তো 2l plus 1 কৰিলে আমি কি পাই যাম number of orbitals in a subcell এটা subcellত কিমানটা orbitals আছে এপ্লিকেশনস মই দেখাম মই কৈছো কোৱেশ্চনস মই দিম তো তেতিয়া আমি বস্তুখিনি ক্লিয়াৰ হ'ব খালি ফৰ্মুলাস খিনি এবাৰ ৰিকল কৰি লোৱা আগত পঢ়ি অহা বস্তু আকৌ এবাৰ মনত কৰি লোৱা ঠিক আছে এবাৰ যদি আমাক সোধে আগৰ সেকেন্ডটো আমি কি পঢ়িছিলো নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এ শেল কিন্তু এবাৰ যদি আমাক সোধে নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এ সাবসেল ঠিক আছে তেনেহলে আমি কি হ'ব
নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এ সাব চেল আগৰটো ক'লো নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এ চেল যেতিয়া এটা চেলত সুধিব তেতিয়া আমি ক'ম 2n², কিন্তু এবাৰ আমাক কৈ দিলে এটা সাব চেলত কিমানটা ইলেক্ট্ৰন আছে তেতিয়া খালি কি কৰিবা এই ওপৰৰ ফৰ্মুলাটো লিখিছিলোঁ নহয় 2l + 1 তাক হোল মাল্টিপ্লাইড বাই কি কৰি দিবা 2 মানে ফৰ্মুলাটো লিখি ল'বা 2 × 2l + 1 2 × 2l + 1 তো তেতিয়া আমি কি পাই যাম নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এ সাব চেল নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এ সাব চেল তো এইকেইটা খুব ইম্পৰ্টেণ্ট হয় কিয়নো কেতিয়াবা আমাৰ কনফিউজন হৈ যায় বস্তুখিনি ইজি আমি পঢ়ি অহা বস্তুৱেই বা তোমালোকক পঢ়োৱা বস্তুৱেই মই নতুনকৈ পঢ়াইছোঁ বুলি কোৱা নাই এইখিনি বস্তু এইখিনি অলৰেডি তোমালোকে 11ত পঢ়ি আহিছা তোমালোকক পঢ়াই আহিছা ছাৰ বাইদেউসকলে খালি মই ৰিকল কৰাই দিছোঁ ফৰ্মুলাছখিনি যাতে আমি টাইমো খুব কম পাম মাৰ্চত এক্সাম শেষ হ'ব এটা মাহ পাম এটা মাহত আমি গোটেইগাল ছাবজেক্টছ পঢ়িব লাগিব তো মই সেইকাৰণে কি কৰিছোঁ ব্ৰিফ এটা আইডিয়া যাতে আমাৰ যিখিনি ইম্পৰ্টেণ্ট টপিকছ হয় সেই ইম্পৰ্টেণ্ট টপিকছখিনি যাতে আমি আকৌ এবাৰ ৰিকল কৰি ল'ব পাৰোঁ তো কুৱেশ্যনছ এনেকুৱা বহুত আহিব পাৰে এতিয়া আমি লাহে লাহে যাম পিৰিয়ড ডিটাৰমাইন কেনেকৈ কৰে ব্লক ডিটাৰমাইন কেনেকৈ কৰে গ্ৰুপ ডিটাৰমাইন কেনেকৈ কৰে সেইখিনিও আমি পঢ়িম কিন্তু তাৰ আগতে মই কোৱাণ্টাম নাম্বাৰ্ছৰ এই বস্তুখিনি মই এবাৰ ৰিকল কৰাই দিব বিচাৰিছিলোঁ যাৰ কাৰণে মই এইখিনি লিখাই দিলোঁ তো এই বস্তুখিনি তোমালোকে আজি নোট কৰি থোৱা ইয়াৰ ৰিলেটেড কুৱেশ্যনছ কেনেকুৱা আহিব পাৰে দুই এটা কুৱেশ্যনছ আমি নেক্সট ক্লাছত কৰিম কৰি তাৰ পিছত আমি যোনটো কোৱাণ্টাম নাম্বাৰ আছে মেগনেটিক কোৱাণ্টাম নাম্বাৰ স্পিন কোৱাণ্টাম নাম্বাৰ সেইখিনি পঢ়ি ডাইৰেক্ট আমি ক'লে যাম পিৰিয়ডিচিটি মানে পিৰিয়ডিক টেবলৰ কিছুমান প্ৰপাৰ্টিজৰ ওপৰত এটমিক ৰেডিয়াই আয়নিক ৰেডিয়াই অ'কে আয়নাইজেশ্যন এনথালপি ইলেক্ট্ৰন গেইন এনথালপি সেই বস্তুখিনি আমি ভালকৈ আকৌ এবাৰ মনত ৰাখি ল'ব লাগিব বা মনত পেলাই ল'ব লাগিব সেই বস্তুখিনি জানি ল'লেহে আমাৰ কি হৈ যাব ব্লকখিনি এছ ব্লক বি ব্লক ডি এ ব্লক সেই ব্লকখিনিৰ প্ৰপাৰ্টিজখিনি আমাৰ কি হৈ যাব একদম ইজি হৈ যাব গতিকে এই ভিডিঅ'টো সৰু ভিডিঅ' এটা মই আজি বনালোঁ কালি মই কথা দিছিলোঁ বনাম বুলি তো মই জাষ্ট এবাৰ ৰিকল কৰাইছোঁ ভিডিঅ'টো চাবা আৰু নেক্সট ভিডিঅ'টোৰ কাৰণে কাইলৈ মই ভিডিঅ' এটা আকৌ আপলোড কৰিম তাত মই ইয়াৰ পিছৰখিনিৰ পৰা আকৌ কি কৰিম কণ্টিনিউ কৰি গৈ থাকিম ঠিক আছে থেংক ইউ এণ্ড গুড লাক